দলগড় 4 নং শ্যামপুৰত স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক। দৰঙৰ দলগত মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা। 4 নং শ্যামপুৰৰ শৰফত আলীয়ে নিজ পত্নী চাইৰন নেছাক হত্যা কৰি ৰঙাঘৰৰ আলহী হ'ল। দলগড় শ্যামপুৰ থানাৰ নিচেই কাষত হৈছে এনে জঘন্য ঘটনা। নিশা নিজ স্বামীয়ে হত্যা কৰিলে পত্নীক। শৰফত আলীয়ে পত্নী চাইৰিন নেছাক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ। উল্লেখযোগ্য যে শৰফত আলীয়ে আগতেও কৰিছিল বিবাহ, কিন্তু প্ৰথম পত্নীক গুচি যোৱাত কৰিছিল দ্বিতীয় বিবাহ। জানিব পৰা মতে 5 মাহ পূৰ্বে বিবাহ সম্পন্ন হৈছিল হত্যাকাৰী স্বামী শৰফত আলীৰ সৈতে। পূৰ্বে ডিভোৰ্চ দিয়া পত্নীৰ সৈতে শৰফত আলীৰ আছিল পৰকীয়া প্ৰেমৰ সম্পৰ্ক। এইবুলি স্থানীয় ৰাইজে মত পোষণ কৰে, যাক লৈ স্বামী পত্নীৰ মাজত চলিছিল কাজিয়া। নিশা আন্ধাৰৰ সুযোগত নৱবিবাহিতা পত্নীক ডিঙি চেপি হত্যা কৰে পাষাণ স্বামী শৰফত আলীয়ে। ইতিমধ্যে হত্যাকাৰী স্বামী শৰফত আলীক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আমার ঘরের ওসরতে আমি আমার ডাঙর ভাইতে পিরিয়ডটা পেয়েছি। ডাঙর ভাইয়ের নাম কি? ডাঙর ভাইয়ের নাম শাহালম। এর পিরিটু কার? পিরিটু শাহালম। শাহালম আলীর কি ছিল এনে ঘটনাটো? ঘটনাটো আমি গোটাবিলাক নাজানো, এই আগৰ পৰাই মাৰপিট কৰিয়ে থাকে। আজি 5 মাহ মান হ'ল বিয়া পিছত। 4 মাহ ধৰি আমি ৰাতি 12টামান বজাত আমি গম পালোঁ যে তাৰে ডাঙৰ ভাই যাই কিনে আমাক খবৰ দিলে যে মাটি দিলোঁ মাৰি তেতিয়া আমি আগবাঢ়ি আহিলোঁ। আহি কিনে আমি চালোঁ, চাই কিনে মুখৰ পৰা তেজ ওলাই আছে, নাকৰ পৰা তেজ ওলাই আছে, এই জেগাখিনি ফুলি আছে, এনেকৈ চিপাই মাৰিছে। সেইটো গম পাই বুলি বা অনুমান কৰিব পাৰিছে? গম পাই কিনে যাই কিনে থানাত খবৰ দিলোঁ। থানাৰ পৰা পুলিচ আহি কিনে কি বিচাৰ খোজে আপোনালোকে? কি আমাৰ সঠিক বিচাৰ লগা আপোনাৰ ভাতিজী বিয়া ক'ত দিছিলে? 4 নম্বৰ শ্যামপুৰ। 8 নম্বৰ ল'ৰাজনৰ নাম কি আছিলে? সর্বতা। সৰ্বত আলী। আপোনাৰ নাম? মোৰ নাম নুৰ মোহাম্মদ আলী। ঘৰ? ঘৰ 4 নম্বৰ। কি আছে ঘটনা? ঘটনা হলো আমি ঘৰত ঘূৰি আছিলোঁ, হোৱাৰ পিছতে এই হুলস্থুল ৰাতি মুঠতে 8টা বজামান হ'ব সেইখিনি। তেতিয়া সেই সৰ্বত আলীক চিৎকাৰ কৰি আছে, একদম হুলস্থুল লাগি আছে। তাৰপিছত মই আলো, এই কি হৈছে কি হৈছে? তাৰ মা আবার নাই, বেমাৰী মানুহ, দলগত থুই আহিছে। তাক ক'লোঁ তোৰ মা মৰছে নেকি, তোৰ মা মাৰাই গৈছে নেকি, ঢুকাইছে নেকি? নাই, খাইৰণত কিবা হৈছে। এই কথা শুনি মই লগে লগে দৌৰি গ'লোঁ, কিন্তু ঘৰ তালৈ দৰজা মাৰা। নিউজ ডেস্ক ৰিপোৰ্ট, এন টাইম 24।